লজিকেল ৰিজনিং আমাৰ চেনেলত নতুনকৈ এটা সিৰিজ আৰম্ভ কৰিছোঁ লজিকেল ৰিজনিঙৰ চেপ্টাৰ বহুতখিনি আছে আমি প্ৰথমতে ফাৰ্ষ্ট চেপ্টাৰটো লৈছোঁ চেপ্টাৰ 1 নাম্বাৰ সিৰিজ ঠিক আছে নাম্বাৰ সিৰিজৰ আজি পাৰ্ট 1 হ'ব গতিকে আজিৰ ভিডিঅ'টো মই নাম দিছোঁ লজিকেল ৰিজনিং 1.1 ঠিক আছে চেপ্টাৰ 1 গতিকে 1 তাৰে প্ৰথম খণ্ডটো আজি আৰম্ভ কৰিছোঁ গতিকে 1.1 আমি নাম দিছোঁ ঠিক একেধৰণে নেক্সট নাম্বাৰ সিৰিজৰ ওপৰত আহিলে 1.2 1.3 এনেদৰে যাব তাৰ নেক্সট চেপ্টাৰৰ কাৰণে আহিলে 2.1 2.2 এনেদৰে গৈ থাকিব লজিকেল ৰিজনিং প্ৰায় কম্পিটিটিভ এক্সাম এইবিলাকত আহি থাকে আমি লজিকেল ৰিজনিংখিনি চাবলগীয়া হয় ফাৰ্ষ্ট চেপ্টাৰটো কি বুলি ক'লোঁ নাম্বাৰ সিৰিজ তো নাম্বাৰ সিৰিজ মানে কি নাম্বাৰ মানে কি হয় সংখ্যা আমি জানোৱেই অৰ্থাৎ ডিজিট হ'ব পাৰে যিকোনো সংখ্যা আমি ফৰ এক্সাম্পল কুৱেশ্যন নম্বৰ 1 লৈছোঁ 1 নম্বৰ কুৱেশ্যন 1 3 5 7 নেক্সট এটা ব্লেংক থৈছোঁ তো আমি এইখিনি যদি আমি ভালদৰে চাওঁ 1 3 5 7 নেক্সটটো কি আহিব আমি আনচাৰটো পাই আছোঁ যে ইয়াৰ আনচাৰ কি আহিব 9 একেবাৰে ইজি কুৱেশ্যন হয় আমি ফাৰ্ষ্ট ইজি কুৱেশ্যনৰ পৰা যাওঁ তেতিয়া আমি পিছৰখিনি বুজিবলৈ সহজ হ'ব আমি এইটো 9 কেনেদৰে গম পালোঁ যে প্ৰত্যেকতে 2 2কৈ বাঢ়ি গৈছে বা অন্য ধৰণৰ যদি আমি ক'বলৈ যাওঁ এইখিনি কি হয় অযুগ্ম সংখ্যা 1 3 5 7 নেক্সটটো কি আহিব 9 তাৰপিছতে যদি আমি লিখিবলৈ যাওঁ তেতিয়াহ'লে কি আহিব 11 আহিব 13 আহিব এনেদৰে গৈ থাকিব এইখিনি নিশ্চয় বুজি পোৱা গ'ল নেক্সট কুৱেশ্যন নম্বৰ 2 লৈছোঁ 4 8 12 16 নেক্সটটো কি আহিব নেক্সটটো কাৰণে কি আহিব আমি ইয়াত ভালদৰে চাব লাগে কিমান কৰিব আহিছে 4 to 8 কিমান হ'ল +4 নেক্সটত কিমান হ'ল +4 হ'ল নেক্সট আকৌ কি হ'ল +4 হ'ল নেক্সট ইয়াৰ পিছত কি আহিব +4 কৰিলে আনচাৰ কি আহিব +4 কৰিলে আনচাৰ 20 আহিব এইটো নিশ্চয় বুজি পোৱা গ'ল নেক্সট কুৱেশ্যন নম্বৰ 3 তো তাত আমি এনেদৰে লৈছোঁ 2 3 5 7 মাজত এটা ব্লেংক স্পেচ থৈছোঁ তাৰপিছত নেক্সটটো লিখি দিছোঁ মই 13 ঠিক আছে এতিয়া এই বস্তুটো কি হয় 2 3 ইয়াত কিমান হ'ল +1 হ'ল ইয়াত কিমান হ'ল +2 হ'ল ইয়াত কিমান হ'ল +2 হ'ল নেক্সটত কিমান হ'ল আমি নাজানো ইয়াত দেখা গৈছে এটাত 1 এটাত 2 এনেদৰে হৈছে কিবা এটা ডিফাৰেঞ্চ মানে অলপ বেলেগ হৈছে ভালদৰে যদি চাওঁ তেতিয়াহ'লে আমি এই সংখ্যাকেইটা কি হয় প্ৰাইম নাম্বাৰ হয় কি সংখ্যা মৌলিক সংখ্যা ইংলিছত প্ৰাইম নাম্বাৰ অসমীয়াত কি হয় মৌলিক সংখ্যা 2 3 5 7 তাৰ পিছৰ মৌলিক সংখ্যাটো কি হয় আমি জানো 11 হয় গতিকে ইয়াত আনচাৰ কি আহিব 11 আহিব এইটো নিশ্চয় বুজি পালোঁ কুৱেশ্যন নম্বৰ 4 লৈছোঁ কুৱেশ্যন নম্বৰ 4টো অলপমান বেলেগ লৈছোঁ 1 4 9 16 নেক্সটটো কি হ'ব এই সংখ্যাখিনি যদি আমি ভালদৰে চাওঁ তেতিয়াহ'লে কি পোৱা যাব ইয়াত মই গোটেই কনচেপ্টটো ক্লিয়াৰ কৰি দিছোঁ ফাৰ্ষ্টটো কি হয় 1 স্কোৱাৰ হয় নে নহয় 1 স্কোৱাৰ মিনছ কি 1 হয় নেক্সট 4 আছে ইয়াক আমি কি লিখিব পাৰোঁ 2 স্কোৱাৰ ঠিক আছে এইটো কি হয় 9 3 স্কোৱাৰ হয় 16টো কাৰ স্কোৱাৰ হয় 4 স্কোৱাৰ তেতিয়াহ'লে পাছৰটো কি আহিব 1 2 3 4 এনেদৰে গৈছে তেতিয়াহ'লে কি হৈ যাব 5 স্কোৱাৰ আহিব 5 স্কোৱাৰ মানে কি হয় 25 ইয়াত আনচাৰ কি আহিব 25 নিশ্চয় বুজি পোৱা গৈছে নেক্সট কুৱেশ্যন নম্বৰ 5 5টো অলপ বেলেগ এটা লওঁ ধৰি ল'লোঁ 2 আছে 3 5 8 12 নেক্সটটো কি হ'ব আমাক লাগে ঠিক আছে এতিয়া ইয়াত আমি চাব লাগিব কি হৈ আছে 2 3 5 8 12
2ৰ পৰা 3 কিমান বাঢ়িলে +1 ইয়াত কিমান বাঢ়িলে +2 ইয়াত কিমান বাঢ়িলে +4 ইয়াত কিমান বাঢ়িছে +3 ইয়াত কিমান বাঢ়িছে +4 2 1 3 3 2 5 5 3 8 8 4 12 ইয়াত ক্ৰমান্বয়ে এক এককৈ বাঢ়ি গৈছে দেখা পোৱা গৈছেনে 1 2 3 4 নেক্সটটো তেতিয়াহ'লে কি হ'ব +5 আহিব 12 লগত 5 প্লাছ কৰিলে কিমান আহিব আনচাৰ 17 গতিকে ইয়াৰ উত্তৰ কি আহিব 17 লজিকেল ৰিজনিঙৰ এই যিটো লজিক এই লজিকটো আমি যেতিয়া বুজি পাম তেতিয়াই আমি এই ৰিজনিংখিনি আমি কৰিব পাৰিম ঠিক আছে Question number 6. Five, 10, 17, 26. Next to কি হ'ব আমাক এইটো লাগে প্ৰত্যেকটো ৰিজনিঙতে এটা লজিক সোমাই থাকে সেইকাৰণে ইয়াৰ নাম কি লজিকেল ৰিজনিং 5 10 17 26 কিমান কিমান বাঢ়িছে ইয়াত কিমান বাঢ়িছে 5 ইয়াত কিমান বাঢ়িলে 7 ইয়াত কিমান বাঢ়িছে 9 তেতিয়াহ'লে কি আহিব 5 7 9 নেক্সটটো কিমান বাঢ়িব 11 প্লাছ হৈ যাব অৰ্থাৎ 26 লৈ 11 প্লাছ কৰিলে কি হ'ব আনচাৰ 6 কে 7 2 কে 3 ঠিক আছে 5 7 9 11 এনেদৰে বাঢ়ি গ'ল ইয়াত আৰু এটা লজিক সোমাই আছে ভালদৰে চাব লাগিব 5 মিনছ কি হয় 2 স্কোৱাৰ প্লাছ 1 হয়নে নহয় 4 প্লাছ 1 5 ঠিকে আছে নেক্সট এইটো কি হয় 3 স্কোৱাৰ প্লাছ 1 এনেদৰে আমি ক'ব পাৰোঁ এইটো 10 হয় 3 স্কোৱাৰ মানে কিমান হয় 9 প্লাছ 1 10 17 তাক আমি 4 স্কোৱাৰ প্লাছ 1 লিখিব পাৰোঁনে 16 প্লাছ 1 17 এইটো কি হয় 5 স্কোৱাৰ প্লাছ 1 25 প্লাছ 1 অৰ্থাৎ 26 ঠিকে আছে এইটো কি হয় 6 স্কোৱাৰ প্লাছ 1 36 প্লাছ 1 মিনছ কি 37 আমি এনেদৰে পাব পাৰোঁ আৰু কিছুমান এনেকুৱা থাকে লজিকেল ৰিজনিঙত লজিক দুটা বা ততোধিক হ'ব পাৰে যেনেদৰে আমি ইয়াত পালোঁ এইটো এটা পালোঁ লজিক আৰু এইটো এটা লজিক পালোঁ দুটা লজিক পালোঁ নে নাই এনেকুৱা ধৰণৰ হ'ব পাৰে